সদৌ দক্ষিণ চালমাৰা মানিকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পুৰাণ দিয়াৰা আঞ্চলিক আৰু কঁঠালবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটি গঠন। ৰবিবাৰে আবেলিৰ পৰা 4 বজাত পুৰাণ দিয়াৰা এমই স্কুলত সদৌ দক্ষিণ চালমাৰা মানিকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পুৰাণ দিয়াৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু কঁঠালবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটি গঠন কৰা হয়। আজি নতুনকৈ গঠন হোৱা পুৰাণ দিয়াৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু কঁঠালবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটিত সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি মুঠ 22 গৰাকীকৈ সদস্যৰে দুখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়। আজিৰ কমিটি গঠন সভাত উপস্থিত আছিল জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজাক শেখ, সাধাৰণ সম্পাদক ৰৌশন আলম আহমেদৰ লগতে জিলা পৰ্যায়ৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল। সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি এই সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণাৰ্থে মোৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হলো।